হেল্ল' এভৰিৱান, মই আসিফ আহমেদ আপোনালোক সকলোলৈকে নিৰন্তৰ GS-লৈ স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ ক্লাছটো পঢ়িছিলোঁ এনচিয়েণ্ট হিষ্ট্ৰীৰ বিষয়ে, আৰু এনচিয়েণ্ট হিষ্ট্ৰী ক'ৰ পৰানো আৰম্ভ হৈছিলে, আমাৰ পৃথিৱীখনৰ এনচিয়েণ্টটো কিনো আছিলে, ক'ৰ পৰানো হিষ্ট্ৰী শব্দটো আহিছিলে, কেনেকৈ আমি পঢ়িব লাগে, কি কৰিব লাগে, সেই গোটেইখিনি আমি আলোচনা কৰিছিলোঁ। আজি সেই ভিডিঅ'টোৰে দ্বিতীয়টো পাৰ্ট, এইটো কণ্টিনিউৱেশ্যন হয় এটা এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত, আৰু আমি চাওঁ আৰম্ভ কৰোঁ আহক। আজি প্ৰথম আহিলে শব্দটোৱে লিখা আছে ইয়াত যে ক্ৰিষ্টফ চিলেৰিয়াছ বুলি কয় এজন জাৰ্মান হিষ্টৰিয়ান আছিলে, আৰু সেই হিষ্টৰিয়ানজনে আমাক শব্দ তিনিটা দিছিলে, সেইকেইটা হৈছে এনচিয়েণ্ট, মিডাইভেল আৰু মডাৰ্ণ। এই শব্দ তিনিটা কোনে দিছিলে বুলি SSC পৰীক্ষা এটাত এবাৰ আহিছে যে ক্ৰিষ্টফ চিলেৰিয়াছ এজন জাৰ্মান হিষ্টৰিয়ানে দিছিলে বুলি। হয়তো আমাৰ কাইলৈ পৰহিলে ষ্টেট লেভেলৰ কোনোবা এটা এক্সামতো আহি যাব পাৰে। তাৰপিছতে আমি ইয়াৰ আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ যে পৃথিৱীখনৰ ৱৰ্ল্ড হিষ্ট্ৰীটোনো কেইটা ভাগত কেনেকৈ আমি বাইপাৰ্টাইট হওক, ট্ৰাইপাৰ্টাইট হওক, কেনেকৈ ভাগ কৰিব লাগে, কিমানৰ পৰা কিমানলৈকে ভাগ কৰিব লাগে, সেইখিনি বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি আমি পঢ়িম ইণ্ডিয়ান হিষ্ট্ৰীটোনো কেনেকৈ ভাগ কৰিব লাগে, ইণ্ডিয়ান হিষ্ট্ৰীটো আমি কেনেকৈ ভাগ কৰি আমি বিতংভাৱে পঢ়িব পাৰোঁ, তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। এতিয়া ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'বলৈ গ'লে আমি তিনিটা ভাগত ভাগ কৰিছোঁ, এনচিয়েণ্ট, মিডাইভেল আৰু মডাৰ্ণ ইণ্ডিয়া। এতিয়া আমি এনচিয়েণ্ট বুলি ক'লে জানো পুৰণিকলীয়া, ফ্ৰম দ্য বিগিনিং, মানে আৰম্ভণিৰ পৰাই, মানে আৰু ধৰি লোৱা পৃথিৱী সৃষ্টি হোৱাৰ পৰা 647 AD লৈকে। তাৰপিছত আহিলে মিডাইভেল ইণ্ডিয়া 647 পৰা 1757 AD লৈকে। তাৰপিছত আহিলে মডাৰ্ণ ইণ্ডিয়া 1757 পৰা টিল ডেট, মানে বৰ্তমান সময়ছোৱালৈকে। আৰু আপোনালোকে এতিয়া স্ক্ৰীনশ্বট মাৰিব নালাগে, অকণমান সময়ৰ পিছত মই আৰু কিছুমান ডাটা ইনক্লুড কৰি পিনে আপোনালোকক দিম, তেতিয়া স্ক্ৰীনশ্বট এটা মাৰি ল'ব। এতিয়া ইয়াত কৈছে ফ্ৰম দ্য বিগিনিং টু 647 AD। এতিয়া এই যে 647 AD টো দিলে, এই 647 AD টোনো কিয় ইমান স্পেচিয়েল, কিয় 647 AD লৈকেহে ধৰিলে? কাৰণ বহুতে হয়তো জানিব, এই 647 AD ত আমি আমাৰ সকলোৰে পৰিচিত হৰ্ষবৰ্ধনৰ কি হৈছিলে, সেই 647 AD ত ডেথ হৈছিলে, মৃত্যু হৈছিলে তেওঁৰ। আৰু হৰ্ষবৰ্ধনক সকলোৱে পৰিচিত আমাৰ একমাত্ৰ ভাস্কৰ বৰ্মনৰ কাৰণে। ভাস্কৰ বৰ্মনৰ বহুত ভাল লগৰ আছিলে বুলিও কয়, আৰু ভাস্কৰ বৰ্মন আমাৰ ইয়াৰ পৰা তেওঁ তালৈ গৈছিলেও, আৰু সেইখিনি আমি অসম হিষ্ট্ৰীত আমাৰ আপোনালোকক মহিন্দ্ৰ ছাৰে পঢ়াব। তাৰপিছত আহিলে 647 AD পৰা 1757 AD। এতিয়া 647ত কি হ'ল, হৰ্ষবৰ্ধনৰ মৃত্যু হ'ল, আৰু হৰ্ষবৰ্ধন ক'ৰ ৰুলাৰ আছিলে, বৰ্ধনা ডাইনেষ্টিৰ ৰুলাৰ আছিলে। বৰ্ধনা ডাইনেষ্টিৰ ৰুলাৰ, তেওঁ লাষ্ট ৰুলাৰ আছিলে আকৌ দেই। বৰ্ধনা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ আছিলে হৰ্ষবৰ্ধনা। আৰু হৰ্ষবৰ্ধনৰ লাষ্ট ৰুলাৰ কিয় আছিলে? কাৰণ তেওঁৰ কোনো পুত্ৰ সন্তান নাছিলে, তেওঁৰ এগৰাকী কন্যা সন্তানহে আছিলে, আৰু তেওঁক বিয়া দি দিয়াৰ পিছত মানে বৰ্ধনা ডাইনেষ্টিটো শেষ হৈ গ'ল। ঠিক তেনেকৈ আমাৰ ইয়াতো ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কয়, কাৰণ তেওঁ বিয়া বাৰু নপতাৰ কাৰণে বৰ্মন ডাইনেষ্টিটো শেষ হৈ গ'ল। আৰু সেইকাৰণে তেওঁলোক আৰু মানে মিলাব পাৰি, আৰু হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মন দুইজন একেলগৰে আছিলে। তাৰ লগতে আকৌ এজন বৰ্ধনা ডাইনেষ্টিৰ ৰুলাৰ আছিলে, এজন বৰ্মন বংশৰ ৰুলাৰ আছিলে, আৰু দুইজনে শেষ ৰজা আছিলে। ঠিক আছে, খালি হৰ্ষবৰ্ধনে বিয়া বাৰু পাতিছিলে আকৌ দেই, আৰু আমাৰ ভাস্কৰ বৰ্মনেহে বিয়া বাৰু নাপাতিলে। তাৰপিছত আহিলে মিডাইভেল পিৰিয়ড। মিডাইভেল পিৰিয়ডত 647 AD পৰা 1757 AD। আৰু আমি দেখি আপোনালোকে গমেই পাইছে আৰু 1757 AD কি হৈছিলে। 1757 AD হৈছিলে বেটেল অফ প্লাচি। আৰু বেটেল অফ প্লাচি কাৰ কাৰ মাজত হৈছিলে? ৰবাৰ্ট ক্লাইভ আৰু চিৰাজউদ্দৌলাৰ মাজত। আৰু চিৰাজউদ্দৌলাক কোনে হেল্প কৰিছিলে? ফ্ৰেঞ্চসকলে হেল্প কৰিছিলে। এইবিলাক আমি ডিটেইলছত যেতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়িম তেতিয়া আমি বহুত ডেফ্টত আলোচনা কৰিম। তাৰপিছত এই 1757ৰ তাৰিখটো মই কৈ দিওঁ, 1757ৰ 23 জুনত হৈছিলে দেই, জুন মাহৰ 23 তাৰিখে হৈছিলে। তাৰপিছত মডাৰ্ণ ইণ্ডিয়া 1757 পৰা বৰ্তমান সময়ছোৱালৈকে। তাৰপিছত বহুত কিবা কিবিখন হ'ল, এক্টখিনি, ৰেগুলেটিং এক্টৰ কথা আপোনালোকক চাগে বিনীত ছাৰে নিশ্চয় জনাইছে। সেইখিনিৰ পৰা আদি কৰি আমাৰ হিষ্ট্ৰী আমি গোটেই বস্তুখিনি গান্ধিয়ান ফেজৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি ডিটেইলছত পঢ়িম। তাৰপিছত এই এনচিয়েণ্ট ইণ্ডিয়া, মিডিয়েভেল ইণ্ডিয়া আৰু মডাৰ্ণ ইণ্ডিয়া যে তিনিটা ভাগত ভাগ কৰিলোঁ, এই তিনিটাকো ফাৰ্ডাৰ ক্লাছিফাই কৰা হয়। আৰু এই এনচিয়েণ্ট ইণ্ডিয়াকে আমি ভাগ কৰিছোঁ এইকেইটা ভাগত ভাগ কৰিছোঁ, আৰু এইকেইটা বিষয়ে আমি এতিয়া অকণমান চাই লওঁ আহক। প্ৰথম ভাগটো হৈছে প্ৰি হিষ্টৰিক পিৰিয়ড। প্ৰি হিষ্টৰিক পিৰিয়ডটো কেতিয়াৰ পৰা? 30 লাখ BC পৰা 600 BC, মানে এইটো ধৰি লওক ষ্টোন এজ।
ষ্ট'ন এজৰ পৰা 600 BC লৈকে। তাৰপিছত আহিলে IVC এইটো এটা শ্বৰ্ট ফৰ্ম হয়, এব্ৰিভিয়েশ্যন। এইটো শ্বৰ্ট ফৰ্মটোৰ ফুল ফৰ্মটো কি হয়? ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ছোৱা হৈছে 2500 পৰা 1750 BC, আৰু এইটো NCERT পৰা মই ডাটাটো লৈছোঁ, আৰু বিভিন্ন কিতাপত বিভিন্ন ধৰণে আছে। তাৰপিছত আছে মহাজনপদাটো কেতিয়াৰ পৰা কেতিয়ালৈকে? 1500 পৰা 600 BC। তাৰপিছত আহিলে মহাজনপদাৰ কথা আমি কৈছোৱে, কেইটা মহাজনপদা আছিলে? 16 মহাজনপদা আছিলে, আমি পঢ়িছোঁ সেইটো কথা। তাৰপিছত আহিলে মৌৰিয়ান পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈকে? 322 BC পৰা 185 BC লৈকে। তাৰপিছত আহিলে পোষ্ট মৌৰিয়ান মানে মৌৰিয়ান বংশৰ পিছৰ সময়ছোৱা। আৰু প্ৰি গুপ্তা পিৰিয়ড, এডাল অব্লিক দিছোঁ। প্ৰি গুপ্তা মানে গুপ্তা পিৰিয়ড আৰম্ভণি হোৱাৰ আগৰ সময়ছোৱা। কেতিয়াৰ পৰা কেতিয়ালৈকে? 185 BCৰ পৰা 319 AD লৈকে। এইটো মন কৰিব আকৌ দেই আপোনালোকে, 185 BCৰ পৰা 319 AD লৈকে, মানে 185 BCৰ পৰা 0ৰ পৰা আকৌ 319 AD লৈকে, প্ৰায় 400-450 বছৰ সময়ছোৱা। আৰু কোৱা হয় যে এই সময়ছোৱাত মানে আমাৰ ইতিহাসত ইমান বিশেষ সমলতা পোৱা নাযায়। আৰু পোষ্ট মৌৰিয়ানৰ পিছতে আমাৰ এটা পিৰিয়ড আৰম্ভ হয়, গুপ্তা পিৰিয়ড। আৰু গুপ্তা পিৰিয়ডৰ কথা আমি পঢ়িম এনেও, আৰু সেইটো আৰম্ভ হৈছিলে কেতিয়া? 319 AD পৰা 550 AD লৈকে। তাৰপিছত আহিলে পোষ্ট গুপ্তা পিৰিয়ড, মানে গুপ্তা পিৰিয়ডৰ পিছৰ সময়ছোৱা। আৰু সেইটো সময়তে কোনটো ডাইনেষ্টি আছিলে? বৰ্ধনা ডাইনেষ্টি। আৰু বৰ্ধনা ডাইনেষ্টিৰ সময়ছোৱা কিমান আছিলে? 550 পৰা 647 AD লৈকে। আৰু এই সময়ছোৱাত আমি পঢ়িলোৱে অকণমান আগত, বৰ্ধনা ডাইনেষ্টিৰ বিষয়ে পঢ়িলোৱে যে হৰ্ষবৰ্ধন আটাইতকৈ শেষ ৰুলাৰ আছিলে। আৰু বৰ্ধনা ডাইনেষ্টিৰ আৰম্ভণিৰ ৰুলাৰ কোন আছিলে? ফাৰ্ষ্ট এষ্টাব্লিছ কোনে কৰিছিলে? সেইটো আছিলে পুষ্যভূতি বুলি কয়। পুষ্যভূতি বুলি এজন ৰজাই এই বৰ্ধনা ডাইনেষ্টিটো আৰম্ভ কৰিছিলে। এইটো MCQত কেতিয়াবা আহিব পাৰে, আমাৰ এতিয়া ষ্টেট লেভেলৰ যিবিলাক 1 ডে এক্সাম। তাৰপিছতে এনচিয়েণ্টৰ পিছত আমি আৰম্ভ কৰিম মিডাইভেল পিৰিয়ড অফ ইণ্ডিয়া। আৰু মিডাইভেল পিৰিয়ডৰ প্ৰথম ফেজটো হৈছে আৰ্লি মিডাইভেল পিৰিয়ড বুলি কৈছে, তাৰপিছতো কৈছে চাল্টানাত, তাৰপিছতো কৈছে মোগল। আৰু এই শব্দকেইটাৰ সৈতে আমি চাগে নিশ্চয় পৰিচিত। আৰ্লি মিডাইভেল পিৰিয়ডৰ আৰম্ভণি কেতিয়া হৈছিলে? 647 AD পৰা 1206 AD লৈকে। আৰু 647টো আমি গম পালোৱে, আৰু 1206টো দেখি চবেই গম পাইছে। 1206ত কি হৈছিলে? দেলহি চাল্টানাত ষ্টাৰ্ট হৈছিলে। 1206ত দেলহি চাল্টানাতটো ষ্টাৰ্ট হৈছিলে। এই চাল্টানাত পিৰিয়ড আমি লিখিম এতিয়া 1206ৰ পৰা কিমানলৈকে? সকলোৱে জানো আমি 1526 AD লৈকে। তাৰপিছত আমি মোগল পিৰিয়ড 1526 চবেই দেখিছে, দেখি পিনে আমি সকলোৱে গম পাইছোঁ। মনলৈ কি আহিছে? 1526ত কি হৈছিলে? ফাৰ্ষ্ট বেটেল অফ পানিপথ। 1526ত ফাৰ্ষ্ট বেটেল অফ পানিপথ ষ্টাৰ্ট হৈছিলে। 1526ৰ পৰা 1707 চনলৈকে। মোগল পিৰিয়ড বাৰু বহুত সময়লৈকে মোগল ৰুলাৰ আছিলে, কিন্তু মোগলৰ আটাইতকৈ পিক ইয়াৰ্ছ এই সময়খিনিত আছিলে, যেতিয়া ঔৰংগজেবৰ মৃত্যু সময়ছোৱালৈকে। এই সময়খিনিত মোগলৰ মানে দপদপনি এটা আছিলে ভাৰতবৰ্ষত। আৰু 1526ত কি হৈছিলে? ফাৰ্ষ্ট বেটেল অফ পানিপথ। কাৰ মাজত? বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। ঠিক আছে, সেই বিষয়ে আমি মানে ডিটেইলছত আমি পিছৰ ভিডিঅ' কিছুমানত আমি পঢ়িম। মোগল পিৰিয়ড 1526ৰ পৰা 1707লৈকে হোৱাৰ পাছত আৰু এটা ফেজ আছে, 1707ৰ পৰা 1757লৈকে। ঠিক আছে, এই 1757টো স্পেচিয়েল বুলি আমি পঢ়িলোঁ অলৰেডি, বেটেল অফ প্লাচি হৈছিলে। তাৰপিছত পলিটিকেল পাৱাৰ কিছুমান পাৱাৰখিনি আমাৰ ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লৈ লৈছিলে। আৰু সেইটো আমাৰ ৰবাৰ্ট ক্লাইভৰ গুৰুত্বৰ মানে তাত অনুদান আছে। এতিয়া এই 1707ৰ পৰা 1757 সময়ছোৱাখিনিত আমাৰ কি মানে বহুত ইণ্টাৰমিডিয়েট ফেজ কিছুমান পাৰ হয়। এটা সময়তে মাৰাঠাবিলাক ৰাইজ হ'বলৈ হয়, তাৰপিছত টিপু চুলতানৰ বংশধৰখিনি, নিজাম অফ হায়দৰাবাদৰ যিখিনি এখন মানে তেওঁলোকৰ ৰাজ্যকেইখনে মানে বেছি ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে। এতিয়া মিডাইভেলটো শেষ কৰাৰ পিছতে আমি আগবাঢ়িম মডাৰ্ণ পিৰিয়ডলৈকে। আৰু মডাৰ্ণ পিৰিয়ডৰ প্ৰথম ফেজটো হৈছে মাৰ্চেণ্টাইল ফেজ। মাৰ্চেণ্টাইল মানে কি? বেপাৰ কৰিবলৈহে আহিছিলে প্ৰথম। এই বেপাৰ কৰিবলৈ অহা সময়ছোৱাত কি কৰিছিলে? 1757ৰ পৰা 1813, সেইটো সময়ত মানে তেওঁলোকে বিশেষকৈ বেপাৰ বাণিজ্যত গুৰুত্ব দিছিলে। তাৰপিছত ছেকেণ্ড ফেজটো আছিলে ইণ্ডাষ্ট্ৰিয়েল ফেজ। আৰু ইণ্ডাষ্ট্ৰিয়েল ফেজ 1813ৰ পৰা 1858। এই সময়টো মনত ৰাখিবচোন আপোনালোকে, 1813ৰ পৰা 1858। আৰু ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন বুলি কয়। ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন এইটো কেতিয়া আহিছিলে বুলি প্ৰায় অহা যায়, আপোনালোকে
সকলোৱে জানে হয়তো 1750 to 60 ৰ পৰা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ষ্টাৰ্ট হৈছিলে ক'ত ৱেষ্টাৰ্ণ ইউৰোপত বিশেষকৈ গ্ৰেট ব্ৰিটেইনত তেওঁলোক কাৰণ পাৱাৰফুল হ'বলৈ বিচাৰিছিলে তেওঁলোকৰ ওচৰত বিভিন্ন ধৰণৰ সা সামগ্ৰী থাকিব লাগিব যেনেকৈ অস্ত্ৰ শস্ত্ৰ থাকিব লাগিব তেতিয়াহে তেওঁলোকে পৃথিৱীখনত ডমিনেট কৰিব পাৰিব সেইকাৰণে এই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ পৰা আৰম্ভ এই 1750 পৰা 60 লৈকে হৈছিলে তাৰ পাছত থাৰ্ড ফেজটো সেইটো হৈছে ফাইনেন্সিয়েল ফেজ 1860 পৰা 1947 লৈকে সেই সময়টো আমাৰ ভাৰতবৰ্ষখনত কেনেধৰণে ব্ৰিটিছে লুটপাট কৰিছিলে কি কৰিছিলে সেইটো আমি সকলোৱে হয়তো হিষ্ট্ৰীত অলপ সময় হ'লেও পঢ়িছোঁ ঠিক আছে এতিয়া মডাৰ্ণ পিৰিয়ডৰ পাছত মানে ব্ৰিটিছসকলে কেনেকৈনো আমাৰ ভাৰতবৰ্ষখন অকণমান এক্সপ্লইট কৰিলে তাৰ বিষয়ে অকণমান চাই লওঁ বহুত বিশেষ ডিটেইলছতো নাযাওঁ এতিয়া প্ৰথম কৈছে যে EIC বুলি লিখিছোঁ এইটো শ্বৰ্ট ফৰ্ম হয় ইষ্ট ইণ্ডিয়া কোম্পানীৰ struggle for equality with Indian states from a position of subordination মানে হেতু সময়ত ইউৰোপত বহুত ধৰণৰ পাৱাৰ ৰাইজ কৰিছিলে ফ্ৰেঞ্চ পৰ্তুগিজ ডাচ ডেনিছ ব্ৰিটিছ সকলোৰে চকু আছিলে আমাৰ সোণৰ ভাৰতবৰ্ষখনৰ ওপৰত তেতিয়াই এটা তাত ইনচিডেণ্ট হৈছিলে অষ্ট্ৰিয়ান ৱাৰ অফ ছাকচেশ্যন বুলি অষ্ট্ৰিয়ান ৱাৰ অফ ছাকচেশ্যন এইটো 1740 পৰা 48 লৈকে চলিছিলে মানে কোনে কাক ডমিনেট কৰিব পাৰে কোনে কাক পিছ পেলাই মানে আগবাঢ়িব পাৰে সেইটোৰ ওপৰত মানে এই হুলস্থুলীয়া পৰিৱেশ এটা তাত হৈছিলে তাৰ কাৰণে যুঁজিলে বহুত যুঁজা মেলা পিছত এই ফেজটো 1740 পৰা 1757 লৈকে হ'ল তাৰপিছত বেটেল অফ প্লাচি হৈ গ'ল বেটেল অফ প্লাচিৰ পিছত ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষখনত পলিটিকেল পাৱাৰ গেইন কৰিলে 1757 পিছত আৰু এখন যুদ্ধ হৈছিলে ইম্পৰ্টেণ্ট 1760 বেটেল অফ সকলোৱে গম পাইছে বক্সাৰ বেটেল অফ বক্সাৰ হৈছিলে 1760 কাৰ মাজত ব্ৰিটিছ ভাৰ্চেছ ফ্ৰেঞ্চৰ মাজত ঠিক আছে তাৰপিছতে আহিলে পলিচি অফ ৰিং ফেন্স এতিয়া আমি বাগানত হওক পথাৰত হওক ফেন্সিং মাৰো নাই কেলে নিজৰ বাউণ্ডাৰীটো সিকিউৰ কৰিবলৈ বাউণ্ডাৰী মাৰো সেই তেনেকৈ ফেন্সিং লগোৱাইছিলে কোনে ব্ৰিটিছসকলে সেইটো সময়তে এইটো মাষ্টাৰ মাইণ্ড আছিলে ৱাৰেন হেষ্টিঙে কি কৰিলে তেওঁলোকে মাৰাঠাৰ পৰা মাইচুৰৰ পৰা আফগানৰ পৰা সেইটো সময়ত এইকেইটা পাৱাৰ সাংঘাতিক লেভেলত ৰাইজ কৰিছিলে আৰু তেওঁলোকৰ পৰা বাচিবলৈ তেওঁলোকৰ টেৰিটৰি নোপোৱাৰ আগতে যিকেইখন ৰাজ্য আছিলে সেই ৰাজ্যকেইখনৰ লগত তেওঁলোকে নেগোচিয়েট কৰি তেওঁলোকক নিজৰ আৰ্মি দিলে ছাবচিডিয়াৰী এলায়েন্সৰে এইটো এটা এক্সটেণ্ডেড ভাৰ্জন হয় পলিচি অফ ৰিং ফেন্স এই মাৰাঠা মাইচুৰ আৰু আফগানৰ পৰা বাচিবৰ কাৰণে তেওঁলোকৰ টেৰিটৰি নোপোৱাৰ আগতে যিকেইখন ষ্টেট আছিলে তেওঁলোকক বাফাৰ জোন হিচাপে ইউজ কৰিবলৈ ধৰিলে তেওঁলোকে মানে ব্ৰিটিছৰ ৱাৰেন হেষ্টিঙে তেওঁলোকে ক'লে যে তোমালোক আমাৰ লগত ভাল হৈ থাকা তোমালোকক আমি মাৰাঠাৰ পৰা বচাম তোমালোকক মাইচুৰৰ পৰা বচাম তোমালোকক আমি আফগানৰ পৰা বচাম সেই বচাম বুলি কৈ পিনে তেওঁলোকক অস্ত্ৰ শস্ত্ৰ দিলে বহুত বিভিন্ন ধৰণৰ টকা পইচা দি মেলি সহায় সাৰথি কৰি পিনে তেওঁলোকে নিজৰ ষ্ট্ৰেটেজিটো বনাই ল'লে যে তেওঁলোকে কেনেকৈ নিজৰ টেৰিটৰিখিনি সিকিউৰ কৰি ৰাখিব ঠিক আছে তাৰপিছত আহিলে পলিচি অফ সাবঅৰ্ডিনেট আইচলেশ্যন আৰু এইটো ফেজ হৈছে 1813 পৰা 1858 লৈকে এইটো সময়ত ব্ৰিটিছসকলে কি কৰিলে তেওঁলোকে বিচাৰিলে যে যিখিনি আমাৰ ইণ্ডিয়ান ষ্টেট আছে যিখিনি আমাৰ ইণ্ডিয়ান নেটিভ ষ্টেট আছে তেওঁলোকে স্বীকাৰ কৰি লওক যে ব্ৰিটিছসকলেই সুপ্ৰিম তেওঁলোকৰ সুপ্ৰিমেচিটো আমাৰ ইণ্ডিয়ান ষ্টেটবিলাকৰ ৰজাসকলক স্বীকাৰ কৰি ল'বলৈ বাধ্য কৰোৱালে তাৰপিছত আহিলে পলিচি অফ সাবঅৰ্ডিনেট ইউনিয়ন শব্দটোৱে কি বুজাইছে মানে লগ লাগি মেলি কিবা এটা কৰাৰ আৰু এই শব্দটো এই ইউনিয়নৰ পলিচি অফ সাবঅৰ্ডিনেট ইউনিয়নৰ সময়ছোৱা আছিলে কেতিয়া 1858 পৰা 1935 লৈকে কেলে আমি গম পালো 1857 কি হৈছিলে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্সক আৰু আমি কি বুলি জানো চেপই মিউটিনি
কাৰণ তেতিয়া গম পাই গ'ল যে যদি ইণ্ডিয়ানছবিলাক ইউনাইট হৈ যায় তেতিয়া ব্ৰিটিছসকলৰ কাৰণে বহুত দিগদাৰ হ'ব আৰু তেতিয়া সেইখনৰ পিছত 1858ত এখন এক্ট আহে যিখন আপোনালোক বিনীত ছাৰে পঢ়াব আৰু এই এক্টখনৰ মতে কৰে কি এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ক্ৰাউনলৈ ৰুলটো গুচি যায় আৰু গুচি যোৱাৰ পিছত তেওঁলোকে কয় যে তোমালোকে আৰু এনেক্সেশ্যন ইণ্ডিয়ান ষ্টেটবিলাকৰ ওপৰত নকৰিবা আমি তেনেকৈ মানে তেওঁলোকক মানে নিজৰ পলিচিৰ মাজত মানে নিজে ষ্ট্ৰেটেজি বনাই তেওঁলোকক নিজৰ কৰি ৰাখিম মানে তেতিয়াৰ পৰা এনেক্সেশ্যন হোৱাটো কমি গ'ল তাৰপিছত আহিলে পলিচি অফ ইকুৱেল ফেডাৰেশ্যন এইটো 1935ৰ পৰা 1947লৈকে হ'ল আৰু এইটো সময়ত কি কৰিছিলে এইটো সময়ত কৰিলে যে তেওঁলোকে ব্ৰিটিছসকলে মানে যেতিয়া মানে এই 1935 পৰা 1947লৈকে কাৰণ তেতিয়া দেখিলে যে ইণ্ডিয়াত মানে নেশ্যনেলিষ্ট মানে চেণ্টিটো পুৰা জাগিবলৈ ধৰিলে বিভিন্ন ধৰণৰ আন্দোলন হ'বলৈ আৰম্ভ কৰিলে অসহযোগ আন্দোলন হ'ল ভাৰত ত্যাগ আন্দোলন হ'ল আইন অমান্য আন্দোলন হ'ল এই গোটেইখিনি আন্দোলনৰ পিছত তেওঁলোকে ডিচাইড কৰিলে যে আমি অকণমান ইণ্ডিয়ান যোনবিলাক প্ৰিন্সলি ষ্টেট আছিলে তেওঁলোকক আমি চিট কিছুমান প্ৰভাইড কৰিম যেনেকৈ ষ্টেট এছেম্বলি হওক নেশ্যনেল এছেম্বলি হওক তাৰ কাৰণে চিট কিছুমান প্ৰভাইড কৰিম আৰু প্ৰভাইড কৰি যিবিলাক প্ৰিন্সলি ষ্টেট হওক তেওঁলোকক নিজৰ ফালে কৰি ৰাখিম কিন্তু সেইটো পিছলৈ মানে নহ'লগৈ আৰু কাৰণ তেতিয়া 1935ত এইটো ষ্টাৰ্ট হৈছিলে আৰু আমি সকলোৱে গম পাওঁ 1939ৰ পৰা 1945লৈকে কি হৈছিলে ফেমাছ ৱৰ্ল্ড ৱাৰ 2 হৈছিলে আৰু সেই ৱৰ্ল্ড ৱাৰ 2 আউটব্ৰেক হোৱাৰ হেতুকে এই যোনটো পলিচি আছিলে পলিচি অফ ইকুৱেল ফেডাৰেশ্যনৰ কনচেপ্টটো তেওঁলোকৰ ফ্লপ হৈ গ'ল ঠিক আছে তাৰপিছত আহিলে নেশ্যনেল মুভমেণ্টখিনি এইকেইটাই আছিলে মানে আমাৰ ব্ৰিটিছ পলিচি আছিলে যিখিনিয়ে মানে আমাৰ ইণ্ডিয়াখনক মানে ভাগ কৰি ৰাখিছিলে আৰু মানে তেওঁলোকে মানে তেওঁলোকৰ নিজৰ সাৰ্বভৌমত্বটো মানে ইয়াত বিস্তাৰ কৰি ৰাখিছিলে তাৰপিছত আহিলে নেশ্যনেল মুভমেণ্ট আকৌ তিনিটা ভাগত ভাগ কৰিছোঁ ফাৰ্ষ্ট ফেজ অফ কংগ্ৰেছ ছেকেণ্ড ফেজ অফ কংগ্ৰেছ তাৰপিছত থাৰ্ড ফেজ অফ কংগ্ৰেছ বা এইটোক আমি মষ্ট ফেমাছলি কওঁ গান্ধীয়ান এৰা বুলি জনা যায় গান্ধীয়ান এৰা ঠিক আছে এতিয়া এইটোৰ বিষয়ে আমি পঢ়িম ফাৰ্ষ্ট ফেজ অফ কংগ্ৰেছটোক কি বুলি কোৱা হয় মডাৰেট ফেজ আৰু এই মডাৰেট ফেজতে মানে কি হৈছিলে এটা শ্লোগান আছিলে নো টেক্সেশ্যন উইদাউট ৰিপ্ৰেজেণ্টেশ্যন এইটো আহিব পাৰে দেই নো টেক্সেশ্যন উইদাউট ৰিপ্ৰেজেণ্টেশ্যন ঠিক আছে আৰু সেইটো সময়ত তেওঁলোকে ভাবিছিলে মানে তেওঁলোকে বিচাৰিছিলে মডাৰেট মানে কি বৰ হুলস্থুল কৰি নুফুৰা মানে ব্ৰিটিছে মানে পলিচিখিনিৰ লগত মানে আলোচনা মাধ্যমেৰে মানে বস্তুবিলাক আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ সেইটোৰ ওপৰত মানে তেওঁলোকে বিশেষ গুৰুত্ব এটা দিছিলে তাৰপিছত আহিলে ছেকেণ্ড ফেজ অফ কংগ্ৰেছ যোনটো 1905ৰ পৰা 1970লৈকে হৈছিলে আৰু এই 1917লৈকে এই ফেজটোক কোৱা হয় এক্সট্ৰিমিষ্ট ফেজ আৰু এক্সট্ৰিমিষ্ট বুলি ক'লে আমাৰ তিনিটা নামে মনলৈ আহে সেইকেইটা হৈছে লাল বাল আৰু পাল ঠিক আছে লাল বুলি ক'লে আমি জানো লালা লাজপত ৰায় বাল বুলি ক'লে বাল গংগাধৰ তিলক আৰু পাল বুলি ক'লে বিপিন চন্দ্ৰ পাল ঠিক আছে আৰু এই লালা লাজপত ৰায় তেওঁ ক'ৰ আছিলে তেওঁ স্পেচিয়েলি কনচেনট্ৰেটেড হৈ আছিলে তেওঁৰ এৰিয়াটো পাঞ্জাৱত ঠিক আছে বাল গংগাধৰ তিলক আছিলে মহাৰাষ্ট্ৰৰ তাৰপিছত আহিলে বিপিন চন্দ্ৰ পাল তেওঁৰ আছিলে বেংগলৰ ঠিক আছে ভাৰতবৰ্ষৰ পাঞ্জাৱ ওপৰত আছে মহাৰাষ্ট্ৰ তলৰ ফালে আছে আৰু ইষ্ট ছাইডত আছে আমাৰ বিপিন চন্দ্ৰ পালৰ বেংগলত তেওঁলোকৰ সেই সময়ছোৱাত মানে তেওঁলোকে এই এক্সট্ৰিমিষ্ট ফেজটো মানে আগুৱাই নিছিলে মানে তেওঁলোকে বিচাৰিছিলে যে মানে আমি ব্ৰিটিছসকলক মানে ইয়াৰ পৰা পঠাই দিওঁ আৰু আমি নিজে ৰুল কৰোঁ এই জেগাডোখৰত মানে আমি ভাৰতবৰ্ষখনত আমাৰ নিজৰ এটা সাৰ্বভৌমত্ব থাকক নিজৰ ইণ্ডিপেণ্ডেঞ্চ থাকক তাৰপিছত আহিলে 1917ৰ পৰা 1947লৈকে এইটো কোৱা হয় গান্ধীয়ান এৰা বুলি গান্ধীয়ান এৰা কাৰণ মহাত্মা গান্ধীক
যেতিয়া সাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈ গুচি আহিলে 1917 চনতে তেওঁ প্ৰথম এটা আন্দোলন কৰিছিলে আৰু সেই আন্দোলনটোৰ নাম আমি সকলোৱে জানো সেই আন্দোলনটোৰ নাম হৈছে চম্পাৰণ সত্যাগ্ৰহ ঠিক আছে তাৰপিছত আহমেদাবাদ মিল ষ্ট্ৰাইক হওক তাৰপিছত নন কৰ্পোৰেশ্যন মুভমেণ্ট হওক তাৰপিছত সল্ট সত্যাগ্ৰহ হওক তাৰপিছত কুইট ইণ্ডিয়া হওক গোটেইখিনি আমাৰ মহাত্মা গান্ধীয়ে এই আন্দোলনখিনি কৰিছিলে আৰু এই সময়টোত কৰিছিলে কাৰণে এই সময়টোক স্পেচিফিকেলি আমি জনা যায় গান্ধীয়ান এৰা বুলি ঠিক আছে এতিয়া যে এই মডাৰেট ফেজটোত আমি আলোচনা কৰিলো কি তেওঁলোকে মানে ধৰি লোৱা মানে নিজৰ মানে মাজতে মানে কেনেকে মানে বস্তুবিলাক সলভ কৰি বস্তু আমি আগবাঢ়িব পাৰো এক্সট্ৰিমিষ্ট বিলাকে কি কৰে মানে এটা এক্সট্ৰিম লেভেলত মানে গৈ পিনে ঠিক তেনেকে মানে এতিয়া 1905 পৰা 1917 ভিতৰত আছিলে এই 1905 পৰা 1917 ভিতৰত থাকোতে আপোনালোকে পাৰিলে এইটো স্ক্ৰীনশ্বট এটা মাৰি ল'ব মই অকণমান ৰৈ দিছোঁ ঠিক আছে এতিয়া এই এক্সট্ৰিমিষ্ট ফেজৰে এখিনি সময় হৈছে তাৰ কেইটামান চন মই কৈ দিওঁ আপোনালোকক 1907ত এটা ইনচিডেণ্ট হৈছিলে চুৰাট স্প্লিট বুলি ঠিক আছে ইয়াত মডাৰেট আৰু এক্সট্ৰিমিষ্টখিনিৰ ভাৱধাৰাৰ খেমখেয়ালি লাগিলে সেইকাৰণে তেওঁলোকে 1907 চনত ভাগ হৈ গ'ল এখিনি ভাগ হৈ গ'ল মডাৰেটৰ ফালে এখিনি ভাগ হৈ গ'ল এক্সট্ৰিমিষ্টৰ ফালে আৰু এক্সট্ৰিমিষ্টত আৰু এজন মানুহৰ নাম নল'লে মোৰ ভুল হ'ব তেওঁ হৈছে অৰবিন্দ ঘোষ ঠিক আছে আৰু সেই 1907ৰ পিছতে আৰু এটা ইনচিডেণ্ট হ'ল 1909 চনত সকলোৱে আমি জানো মৰ্লি মিণ্টো ৰিফৰ্ম ঠিক আছে তাৰপিছত আহিলে 1912 চনত কি হৈছিলে লৰ্ড হাৰ্ডিং টুৰ ওপৰত ৰাজবিহাৰী বোস বুলি এক্সট্ৰিমিষ্ট এজনে তেওঁৰ ওপৰত বোম দলিয়াই দিছিলে ঠিক আছে এইটো দিল্লী কনস্পিৰেচি কেছ বুলি আপোনালোকে মাৰিলে আপোনালোকে পাব নিশ্চয় 1912 চনত এই ইনচিডেণ্টটো হৈছিলে ঠিক আছে তাৰপিছত আকৌ পিছত আহে 1915 চন আহে 1915 চনৰ সময়ছোৱাত আকৌ আমাৰ মানে মিক্স আপ কৰে আৰু মহম্মদ আলী জিন্না আৰু সৰোজনী নাইডুৱে লগ লাগি পিনে এক্সট্ৰিমিষ্ট আৰু মডাৰেট সকলোবিলাক তাৰপিছত হিন্দু মুছলিম ইউনিটিও হয় সেইটো সময়ত মানে কেলে 1909 চনত যেতিয়া মৰ্লি মিণ্টো ৰিফৰ্ম আহে তেতিয়া হিন্দু মানুহবিলাকে হিন্দু মানুহক ভোট দিব আৰু মুছলিম মানুহবিলাকে মুছলিম মানুহক ভোট দিব সেই কনচেপ্টটো আনিছিলে মৰ্লি মিণ্টো ৰিফৰ্মে তেতিয়াও মানে হিন্দু মুছলিমৰ মাজত বিভেদ সৃষ্টি হৈছিলে আকৌ মডাৰেট এক্সট্ৰিমিষ্ট বিলাকো ভাগ হৈ গৈছিলে সেই সকলোখিনিকে আকৌ একলগ কোনে কৰে মহম্মদ আলী জিন্নাই কিমান চনত 1915 চনত আৰু তেতিয়া তাৰ ফিমেল তেওঁৰ লগত মহম্মদ আলী জিন্নাৰ লগত ফিমেল ৰিপ্ৰেজেন্টেটিভ কোন আছিলে সৰোজনী নাইডুও লগ লাগি পিনে তেওঁৰ লগত এই যোনটো 1915 চনত মিক্স সকলোকে লগ লগোৱাই দিয়ে 1915 তাৰপিছত 1917 চনত 16 চনত মাজতে এটা ইয়াৰ আছিলে 1916 চনত আমাৰ বাল গংগাধৰ তিলকে এটা মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে আৰু সেই মুভমেণ্টটোৰ নাম কি আছিলে হোম ৰুল লীগ আৰু এগৰাকী মানুহে একেলগে বাল গংগাধৰ তিলকৰ লগতে আৰম্ভ কৰিছিলে তেওঁৰ নাম আছিলে এনি বেচান্ত আৰু এনি বেচান্ত কোন আছিলে ফাৰ্ষ্ট ফিমেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ কংগ্ৰেছ কোন আছিলে এনি বেচান্ত যদি ইণ্ডিয়ান ফিমেল বুলি সোধে তেতিয়া সৰোজনী নাইডু হ'ব ঠিক আছে আৰু যদি ফাৰ্ষ্ট ফিমেল বুলি সোধে তেতিয়া অকল এনি বেচান্ত হ'ব মই এই গোটেই কথাখিনি যে কৈ গৈছোঁ এইখিনি MCQত সাধাৰণতে আমাৰ আহিয়ে যায় একেবাৰে মানে প্ৰায় আহে আৰু 1907 পৰা আৰম্ভ কৰি 1909ত মৰ্লি মিণ্টো ৰিফৰ্ম তাৰপিছত 1912ত লৰ্ড হাৰ্ডিংগে টুৰ ওপৰত ৰাজবিহাৰী বোছে যেতিয়া বোম দলিয়াইছিলে সেই ইনচিডেণ্টটো এই গোটেইখিনি তাৰপিছত 1916 চনত আহিলে আমাৰ বাল গংগাধৰ তিলকে হোম ৰুল লীগ ষ্টাৰ্ট কৰিছিলে এই গোটেইখিনি আহে এক্সট্ৰিমিষ্ট ফেজৰ ভিতৰত তাৰপিছতে গান্ধীয়ান এৰাৰ বিষয়ে আমি ফাৰ্ডাৰ বহুত ডিটেইলছত আমি ভালকৈ পঢ়িম আৰু আজিলৈ এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে নিশ্চয় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে তেন্তে আপোনালোকে কমেণ্টত জনাব আৰু
হোৱাটছআপ আৰু ইনষ্টাগ্ৰামৰ আমাৰ যোনটো পেজৰ লিংক আছে এই লিংকটোত আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সকলোৱে জইন কৰিব থেংক ইউ নমস্কাৰ